So good evening students. তোমালোকক আজি মই heartbeater বিষয়ে পঢ়াম. Heartbeat. The wall of the chambers of the heart are made up of muscles. These muscles contracts and relax rhythmically. The contraction phase of the heart muscle is called the systole, whereas the relax phase, expansion phase of the heart muscle is called diastole. তাৰমানে আমি যে হাৰ্ট পঢ়িলোঁ হাৰ্টটো যেতিয়া তোমাৰ কণ্ট্ৰেক্ট হয় সেই কণ্ট্ৰেক্ট হোৱা যোনটো মাছল যে হাৰ্টৰ যোনটো মাছল কণ্ট্ৰেক্ট হয় বুলি যোনটো হাৰ্টটো যোনটো কণ্ট্ৰেক্ট হয় সেইটোক আমি কি বুলি কওঁ চিষ্টল বুলি কওঁ আৰু হাৰ্টটো এক্সপানশ্যন যেতিয়া হয় এক্সপাণ্ড হয় তেতিয়া আমি সেইটো কি বুলি কওঁ ডায়াষ্টল বুলি কওঁ ঠিক আছে ওৱান কমপ্লিট ৰিদমিক কণ্ট্ৰেকশ্যন অফ হাৰ্ট ফলোড বাই ইট ৰিলেক্সেশ্যন মানে এক্সপানশ্যন ইজ কল্ড এন হাৰ্টবিট ঠিক আছে Next, the average heartbeat of an adult person while resting is 72 to 80 times per minute. ঠিক আছে সো কি কৈছে এভাৰেজ হাৰ্টবিট অফ এন এডাল্ট পাৰ্চনটো কি কৈছে 72 to 80 টাইমছ বুলি কৈছে ঠিক আছে দিস ইজ কল্ড দ্য হাৰ্ট ৰেট অফ এন এডাল্ট পাৰ্চন বুলি ক'ব পাৰিম ঠিক আছে সো এইটো তোমালোকৰ হাৰ্ট ৰেট So when we do any physical activities like running and cycling, our heartbeats become faster. হয় না আমি যদি কিবা activities কৰো for example তোমাৰ running যদি কৰো বা cycling কৰো আমাৰ heartbeat টো বাঢ়ি যায় হয় না So this is because at such time the body cell needs more oxygen to release more energy through respiration. To supply more oxygen, the blood flows faster. হয় সেইটো কাৰণে কি হয় আমাৰ কি হয় যেতিয়া আমি দৌৰো বা যেতিয়া সাইক্লিং কৰোঁ তেতিয়া কি হয় আমাৰ হাৰ্টবিটটো ফাষ্ট হৈ যায় কিয় কাৰণে কাৰণ আমাৰ বডিত অক্সিজেনৰ এমাউণ্টটো বহুত ডিমাণ্ডটো বাঢ়ি যায় আমাৰ অক্সিজেনৰ ডিমাণ্ডটো বহুত বাঢ়ি যায় সো অক্সিজেনৰ যেতিয়া ডিমাণ্ড বাঢ়ি যায় আমাৰ ব্লাড অক্সিজেনটো কেৰি কোনে কৰে ব্লাডে কৰে সো সেই অক্সিজেন কেৰিটো ব্লাডে বেছিকৈ কৰিব লগা হয় সেইটো কাৰণে কি হয় ব্লাড ফ্ল'টো ফাষ্টাৰ হৈ যায় সেইটো কাৰণে কি হয় আমাৰ হাৰ্টবিটটো ফাষ্টাৰ হৈ যায় ডক্টৰ ইউজেছ ষ্টেথোস্কোপছ to listen to our heartbeat. The stethoscope amplifies, make louder the sound of heartbeat so that the doctor can hear them clearly. Kan ami dekhisu stethoscope doctor ami stethoscope lua dekhisu hoy eblak ki boli koy earpiece boli koy etu rubber tube boli koy etu ki koy diaphragm boli koy thik ase chest piece mane amar buku juntu logai heartor upor jot logai check kore amar heartbeat tu so etu ami ki boli koy chest piece ba diaphragm boli koy thik ase So a chest piece that carries a sensitive diaphragm at its bottom. হয় না diaphragm এটা থাকে হয় two earpiece থাকে দুটা earpiece যোনটো আমাৰ কাণত লগায় হয় ডক্টৰে কাণত লগায় rubber tube which join the chest piece to the earpiece হয় না এইটো জয়েন কোনে কৰে rubber tube কৰে ঠিক আছে Doctors can get clues about the condition of our heart by listening to the heartbeat through a stethoscope. He places this chest piece of stethoscope over the heart region of our chest. He put the two ear pieces of the stethoscope in his ear. The diaphragm amplifies the sound of the heartbeat coming from our body. The rubber tube and the earpiece transmit this sound to the ears of the doctor. A stethoscope helps the doctor find out if our heart is functioning normally or not. So কি হয় ডক্টৰে কি কৰে আমাৰ যোনটো তোমালোকৰ যোনটো stethoscope যোনটো diaphragm বা chest piece সেই chest piece টো কি কৰে আমাৰ বুকুত লগাই যোনখিনি পাৰ্টত আমাৰ হাৰ্টটো থাকে লেফট সাইডে সো সেই লেফট সাইডে কি হয় আমাৰ চেষ্ট পিচটো লগাই আৰু কিমান ৰেটত আমাৰ হাৰ্টটো বিট কৰি আছে বা হাৰ্ট বিটটো নৰ্মেল হৈ আছে নে না সেই কণ্ডিশ্যনটো চেক কৰিবৰ কাৰণে ডক্টৰে সেইটো ইউজ কৰে সো সেইটো আমি নৰ্মেল কণ্ডিশ্যনত চলি আছে নে ফাংচনিং নৰ্মেলি অৰ নট সেইটো আমি চেক কৰা হয় ঠিক আছে সো ডক্টৰে সেইটো কি হয় একচুৱেলি কি হয় এই চেষ্ট পেচটো কি কৰে তোমাৰ হাৰ্টবিটটো যোনটো সাউন্ড সেই সাউন্ডটো এম্প্লিফাই কৰি দিয়ে মানে ইনক্ৰিজ কৰি দিয়ে যাতে যেন আমি ইয়াৰ পিছদি শুনা পাওঁ ঠিক আছে সো আমি ষ্টেথোস্কোপ যদি ইউজ কৰোঁ হাৰ্টবিট শুনিবলৈ আমি বহুত ক্লিয়াৰলি আৰু বহুত লাউডলি শুনো ঠিক আছে সো নেক্সট আহিলে তোমালোকৰ এক্সক্ৰিশন ইন এনিমেলছ সো এক্সক্ৰিশন মানে কি দ্য প্ৰচেছ অফ ৰিমুভেল অফ ৱেষ্ট প্ৰডাক্ট থ্ৰু ইন দ্য চেল অফ দ্য লিভিং অৰ্গেনিজমছ ইজ কল্ড এক্সক্ৰিশন হয় আমি বহুত খাওঁ হয় না আমি এনিমেলছ বিলাকে খায় হয়
ফুড খায় বা ডিফাৰেণ্ট আমাৰ কি হয় ভিতৰত মেটাবলিক এক্টিভিটিছ হয় চ' বহুত ৱেষ্ট প্ৰডাক্ট ফৰ্ম হয় চ' সেই ৱেষ্ট প্ৰডাক্টবিলাক কি হয় এনিমেলবিলাকে উলিয়াই দিয়ে সেই যে উলিয়াই দিয়ে যোনটো প্ৰচেছ সেই প্ৰচেছ অফ ৰিমুভেল অফ ৱেষ্ট প্ৰডাক্ট ইজ নন এজ দ্য এক্সক্ৰিশ্যন ঠিক আছে চ' দ্য পাৰ্ট ইনভলভ ইন দ্য এক্সক্ৰিশ্যন ফ্ৰম দ্য এক্সক্ৰিটৰী ছিষ্টেম ঠিক আছে কি হয় এক্সক্ৰিটৰী ছিষ্টেমত যোনবিলাক পাৰ্টছ আছে বা যোনটো এক্সক্ৰিটৰী ছিষ্টেমত আমাৰ এনিমেলছবিলাকৰ থাকে সেই আমি সেই পাৰ্টছবিলাকৰ বিষয়ে এতিয়া পঢ়িম ঠিক আছে ইন চিম্পল অৰ্গেনিজিম আমাৰ যোনবিলাক চিম্পল অৰ্গেনিজিম লাইক এময় বা পেৰামিচিয়াম এণ্ড হাইড্ৰা এইবিলাকৰ কি হয় তোমালোকৰ বডি চাৰ্ফেচেদিয়ে ডিফিউজনটো বডি চাৰ্ফেচেদি ৱেষ্ট প্ৰডাক্টটো ৰিমুভেল হয় বাই দ্য প্ৰচেছ অফ ডিফিউজন হয় ডিফিউজন মানে কি হায়াৰ কনচেন্ট্ৰেশ্যনৰ পৰা লোৱাৰ কনচেন্ট্ৰেশ্যনলৈ ৱেষ্ট প্ৰডাক্টখিনি কি হয় ট্ৰেন্সফৰ্ম হৈ যায় বা আমি এনেকুৱা ক'ব পাৰোঁ হায়াৰ কনচেন্ট্ৰেশ্যন এৰিয়াৰ পৰা লোৱাৰ কনচেন্ট্ৰেশ্যন এৰিয়ালৈ যোনটো মুভমেণ্ট হয় পাৰ্টিকলছৰ যোনটো মুভমেণ্ট হয় সেইটো কি বুলি কয় ডিফিউজন বুলি কোৱা হয় ঠিক আছে চ' কি হয় ৱেষ্ট প্ৰডাক্টখিনি কি হয় আমাৰ বডি চাৰ্ফেচেদি ডিফিউজন প্ৰচেছেদি চিম্পল অৰ্গেনিজিমছৰ এময় বা আৰু হাইড্ৰা টাইপৰ তোমালোকৰ কি হয় চিম্পল অৰ্গেনিজিমছবিলাকৰ ডিফিউজন থ্ৰুৱেদি বডি চাৰ্ফেচেদি কি হয় এক্সক্ৰিশ্যনটো হয় ঠিক আছে ইন চাম অৰ্গেনিজিমছ লাইক আৰ্থৱৰ্ম এণ্ড লিডছ হয় স্পেচিয়েলাইজ এক্সক্ৰিটৰী অৰ্গেনছ নেফ্ৰিডিয়া আৰ প্ৰেজেণ্ট ঠিক আছে চ' কি হয় আৰ্থৱৰ্ম লিডছ এনেকুৱা ধৰণৰ অৰ্গেনিজিমছবিলাকৰ কি হয় নেফ্ৰেডিয়া বুলি তোমালোকৰ অৰ্গেন থাকে হয় সেই অৰ্গেন থ্ৰুদি নেফ্ৰিডিয়াৰ অৰ্গেন থ্ৰুদি কি হয় তোমাৰ সিহঁতৰ ৱেষ্ট এক্সক্ৰিশ্যনখিনি ৱেষ্ট প্ৰডাক্টখিনি এক্সক্ৰিট হয় ঠিক আছে চ' তোমালোকৰ এইটো চাগে মে বি আৰ্থৱৰ্ম আৰু লিডছত দেখা যায় ঠিক আছে ফৰ এক্সাম্পল আৰু নেক্সট আছে ইন ইনচেক্টছ লাইক কক্ৰচেছ মালফিগিয়ান টিউবলছ আৰ দ্য এক্সক্ৰিটৰী অৰ্গেনছ ঠিক আছে মালফিগিয়ান টিউব তোমালোকৰ কক্ৰচত থাকে ঠিক আছে চ' টিউব টাইপৰ তোমালোকৰ এনেকুৱা টিউবৰ নিচিনা পাইপৰ নিচিনা টিউবৰ তেনেকুৱা এক্সক্ৰিটৰী অৰ্গেন থাকে ঠিক আছে চ' সেইটোৰ নামটো কি হয় মালফিগিয়ান টিউবলছ হয় ঠিক আছে চ' মালফিগিয়ান টিউবলছেদি তোমালোকৰ কক্ৰচৰ এক্সক্ৰিটৰী ছিষ্টেম হয় তোমালোকৰ ইয়াত কি হয় ইম্পৰ্টেণ্ট কুৱেশ্যন কোনটো কোনটো হ'ব পাৰে ফৰ এক্সাম্পল তোমালোকক যদি সোধে হাউ ডু এময় বা এক্সক্ৰিটছ দেয়াৰ ৱেষ্ট প্ৰডাক্টছৰ কেনেকৈ হ'ব বাই ডিফিউজন চ' সেইবিলাক এনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে বা নেম দ্য অৰ্গেন থ্ৰু হুইচ আৰ্থৱৰ্ম অৰ লিচেছ এক্সক্ৰিট সেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে ঠিক আছে ইন ভাৰ্টিব্ৰেটছ মানে কি ভাৰ্টিব্ৰেটছ জানা চ' যাৰ মানে কি হয় তোমালোকৰ বেকবন থাকে এইবিলাকক আমি কি বুলি কওঁ ভাৰ্টিব্ৰেটছ বুলি কওঁ চ' ভাৰ্টিব্ৰেটছ কি হয় কিডনিজ আৰ দ্য এক্সক্ৰিটৰী অৰ্গেনছ ভাৰ্টিব্ৰেটবিলাকৰ কাৰণে কি হয় কিডনীটোহে কিবা হয় তোমালোকৰ কি হয় এক্সক্ৰিটৰী অৰ্গেন হয় ঠিক আছে ফৰ এক্সাম্পল আমাৰ হিউমেন বিংছৰ কি হয় আমাৰ এক্সক্ৰিশ্যন কোনে কৰে কিডনিজে কৰে ঠিক আছে দ্য ৰিমুভেল অফ ৱেষ্ট কেমিকেলছ ফ্ৰম দ্য বডি ডিপেণ্ডছ আপন দ্য এভেইবিলিটি অফ দ্য ৱাটাৰ aquatic animals like fish excrete ammonia which directly dissolved in water some land animals like birds and reptiles excrete semi-solid uric acid in humans the major excretory product is urea ঠিক আছে so কি কৈছে fish বিলাকে তোমালোকৰ এমোনিয়া এৰি দিয়ে হয় ৱাটাৰছত এমোনিয়া এৰি দিয়ে ৱাটাৰটো কি হয় এমোনিয়াটো কি হয় ৱাটাৰৰ লগত ডিজলভ হৈ যায় ঠিক আছে some land animals like birds and reptiles বিলাক কি কৰে actually semi uric acid হয় semi solid uric acid হয় সেমি সলিড ইউৰিক এচিড প্ৰডিউচ কৰে আৰু হিউমেনছে কি কৰে ইউৰিয়া ফৰ্ম কৰে ঠিক আছে আমাৰ যোনটো টয়লেট কৰোঁতে যোনটো হয় সেইটো আমাৰ কি ইউৰিক এচিড চ' এক্সক্ৰিশ্যন ইন হিউমেন চ' হিউমেনে কেনেকৈ এক্সক্ৰিশ্যন কৰে তাৰ বিষয়ে আমি পঢ়িম ঠিক আছে দ্য হিউমেন বডি হেজ স্পেচিয়েলাইজড অৰ্গেন ফৰ দ্য ৰিমুভেল অফ ভেৰিয়াছ ৱেষ্ট প্ৰডাক্ট ফৰ্মড ইন দ্য বডিজ দিছ অৰ্গেনছ আৰ বেলেগ টাইপছ অফ অৰ্গেনছ আছে হিউমেন বডিৰ চ' চবকেইটাৰ বিষয়ে আমি পঢ়িম লাৰ্জ ইণ্টেষ্টাইন The undigested food is removed from the large intestine and expelled out of the body through the anus in the form of feces. হয় so কি হয় large intestine পৰা যোনবিলাক undigested food হয় আমাৰ হিউমেন বিংছত কি হয় anusৰ থ্ৰু দি ওলাই যায় ঠিক আছে নেক্সট লাংছত কি হয় আমাৰ কি হয় আমি যেতিয়া উশাহ লওঁ আমাৰ উশাহ লোৱাৰ যোনটো ৰেসপিৰেশ্যনৰ যোনটো ৱেষ্ট প্ৰডাক্ট হয় সেইটো কি হয় কাৰ্বন ডাই অক্সাইড so lungs Carbon dioxide is produced as a waste product in our body cell during the process of respiration. Right? The breakdown of food to release energy, this carbon dioxide is removed by the lungs during exhalation. Right? আমি যেটা exhale কৰো আমি যেটা উশাহ এৰি দিলে কি আমি কাৰ্বন ডাই অক্সাইড এৰো হয় না নহয় সো হেতু এটা এক্সক্ৰিশন টাইপ অফ এক্সক্ৰিশন বাই the organ lungs ঠিক আছে নেক্সট স্কিনেদি আমি স্কিনেদিও
এক্সক্ৰিট কৰোঁ ফৰ এক্সাম্পল কি sweat হয় নহয় আমি sweat এক্সক্ৰিট কৰোঁ হয় নহয় so sweat is a liquid waste secretes from the sweat glands below the skin হয় নহয় স্কিনৰ পৰা আমাৰ কি হয় sweat ওলাই ঘাম ওলাই হয় নহয় এইটো sweat ঠিক আছে it helps remove excess water some salt urea as liquid waste sweat from the body ঠিক আছে so আমাৰ liquid waste sweat ওলাই হয় নহয় urea উলিয়াই এবিলাক কি হয় স্কিনেদি আমাৰ কি some amount of salt ওলাই urea ওলাই হয় নহয় এবিলাক আমাৰ কি হয় আমাৰ body skinor পৰা ওলাই ঠিক আছে it helps keeps our body cool during summer so আমাৰ যে sweat ওলাই হেতু আমাৰ কি কৰে গৰম দিনত ঠাণ্ডা হৈ থাকিবলৈ আমাৰ বডিটো ঠাণ্ডা কৰি থাকিবলৈ হেল্প কৰে ঠিক আছে when sweat evaporates from our body it takes with it the heat required for evaporation from our body in this way our body lose heat and make us feel cool right sometimes on the summer day we see that white patches are formed in our clothes especially in the areas like underarms these white patches are formed by salt left on the cloth when the water present in the sweat evaporates ঠিক আছে so কি হয় আমাৰ যেটা বডিটো আমাৰ বডিৰ পৰা যেটা sweat ওলাই যায় হে sweatটো evaporate হ'বলৈ যোনখিনি হিট ইউজ হৈ যায় হে হিটখিনি ইউজ হৈ যোৱাৰ লগে লগে আমাৰ বডিটো অটোমেটিক্যালি কুল হৈ যায় ঠিক আছে আৰু কি হয় আমাৰ যে বডিৰ পৰা যে সল্ট ওলাই বা ইউৰিয়া ওলাই হেবিলাক কি হয় পানীখিনি ইভাপৰেট যেতিয়া হৈ যায় সল্টখিনি থাকি যায় সো আমাৰ টি-শাৰ্ট বা শাৰ্ট বিলাকত কি হয় বগা বগা কালাৰ কিছুমান এনেকে সিম বহি যায় বা পেচেছ থাকি যায় হে পেচেছ বিলাকক কি বুলি কৈছে দা ৰিমেইনিং সল্ট after evaporation of the water ঠিক আছে next kidneys are the main excretory organs in our body ঠিক আছে kidney to আমাৰ excretory organ সবচে main ঠিক আছে they help in eliminating urea waste salt and excess water from the blood in the form of urine ঠিক আছে so কি হয় আমি urine আমি যে পেশাব কৰো হয় সেই urine to কি হয় actually আমাৰ kidney পৰা ওলাই হয় excretory product হয় ঠিক আছে this help in eliminating urea waste salt excess water হয় না আমাৰ বডিত excess water এইবিলাক কি হয় excess water from the blood হয় না salt waste salt urea এইবিলাক আমাৰ বডিৰ পৰা উলাবলৈ সহায় কৰে ঠিক আছে next excretory system in humans so excretory system on humanot কি থাকে কি organ থাকে excretory system in human consists of following organs kidney থাকে ureters থাকে urinary bladders থাকে আৰু urethra থাকে ঠিক আছে urethra থাকে ঠিক আছে so next kidney a pair of kidney are present in humans ঠিক আছে আমাৰ humanত কি থাকে দুটা kidney থাকে so এটো কি বুলি কয় pair of kidneys ঠিক আছে these kidneys are situated at the level of the waist on either side of the vertebral column হয় so আমাৰ কি হয় আমাৰ ককালৰ ওয়েষ্টৰ উছৰে পাছৰে থাকে ঠিক আছে আমাৰ উছৰে পাছৰে both side left side আৰু right side আমাৰ কিডনি টো থাকে ঠিক আছে kidneys are brick red in color and bean shaped হয় আমাৰ কিডনি টো কি হয় red color টাইপৰ হয় ঠিক আছে red brick red তাৰ মানে তোমাৰ ইটা ৰঙৰ ৰঙা কালাৰ হয় আৰু কি হয় bean shapeৰ নিচিনা হয় তোমালোকে দেখি যায় bean হয় beanৰ নিচিনা shapeত হয় ঠিক আছে each kidney contain a large number of coiled tubes called nephrons ঠিক আছে কিডনি বিলাকত কি হয় বহুত তোমাৰ large number of coiled tube মানে কি তোমাৰ টিউব থাকে বহুত টিউব থাকে এই টিউব বিলাকক কি কয় nephrons বুলি কোৱা হয় ঠিক আছে so nephrons act like a filters হয় আমাৰ nephron বিলাক এই যে টিউব বিলাক যে থাকে হয় কিডনি ভিতৰত যোনবিলাক টিউব থাকে সেই টিউব বিলাক ফিল্টাৰ হিচাপে কাম কৰে ঠিক আছে নেফ্ৰন বুলি কয় এইবিলাকক আৰু হেতু ফিল্টাৰ হিচাপে কাম কৰে ঠিক আছে when the blood reaches the two kidneys it contain both useful and harmful substance কি হয় আমাৰ ব্লাড টু যেতিয়া কিডনি লগে পাই যায় বা ৰিচ কৰে তা কি হয় তাত আমাৰ কি হয় ইউজফুল আৰু হাৰ্মফুল সাবস্টেন্স কিনিও থাকে যেতিয়া লগে আমাৰ কিডনিত যায় তেতিয়া লগে কি হয় ব্লাডৰ পৰা কিডনি ব্লাড খিনি যেতিয়া কিডনিত পাইগে সেই ব্লাড খিনিত waste product থাকে বা harmful substance থাকে আৰু useful substance থাকে ঠিক আছে the useful substance are absorbed back into the blood useful বিলাক কি হয় আকৌ ব্লাডে absorb কৰি লয় কি ঠিক আছে the nephron act as a filter and removes the harmful substances from the blood তো কি কৰে নেফ্ৰনে কি কৰে সেই harmful যোনবিলাক substance সেই harmful substance খিনি ব্লাডৰ পৰা remove কৰি দিয়ে ঠিক আছে the waste product dissolve in water and remove from the kidney as yellowish liquid called urine হয় না নহয় so কি হয় যোনবিলাক waste product form হয় after the absorption of useful
সাবষ্টেন্সেছ কি হয় সেই ৱেষ্ট প্ৰডাক্টখিনি ফৰ এক্সাম্পল ইউৰিয়া সল্ট হয় নহয় এইবিলাক কি হয় ব্লাডৰ পৰা ৰিলিজ কৰি দিয়ে কিডনীয়ে ফিল্টাৰ কৰি দিয়ে তাৰপিছত কি হয় ৱাটাৰ লগত মিক্সড আপ হৈ পিনি আমাৰ ইউৰিন হিচাপে য়েল্লোইছ লিকুইড যোনটো ওলায় আমাৰ ইউৰিন হয় পেচাবটো সেই য়েল্লোইছ লিকুইড যোনটো ওলায় সেইটো আমি কি বুলি কওঁ ইউৰিন বুলি কওঁ ঠিক আছে The urine formed in the kidney goes into the urinary bladder through the tubes called ureters. ঠিক আছে এটা কি হয় সেই ইউৰিনখিনি কিডনিৰ পৰা কলৈকে যায় ইউৰিনাৰী ব্লাডাৰ্ছলৈকে যায় দেখিছা সো এই তোমালোকৰ ইউৰেটাৰ্ছৰ দুটা এটো কিডনিৰ পৰা এটা ইউৰেটাৰ্ছ এটো কিডনিৰ পৰা এটা ইউৰেটাৰ আহি কি কৰিছে আমাৰ ইউৰিনাৰী ব্লাডাৰলৈকে আহি পায় ঠিক আছে ইউৰিনাৰী ব্লাডাৰলৈকে reach করে ঠিক আছে this urine is stored in the urinary bladder and is passed out from the body at regular interval through the urinary openings at the end of the tube called urethra ঠিক আছে সো কি হৈছে এই ইউৰিন খিনি আহি আমাৰ ইউৰিনাৰী ব্লাডাৰ্ছত জমা হৈ যায় সো ইউৰিনাৰী ব্লাডাৰ্ছত জমা হৈ পিনি কি হয় সেই ইউৰিনখিনি আফটাৰ ইণ্টাৰভেল অফ টাইম হয় নে নহয় সো ৰেগুলাৰ ইণ্টাৰভেল অফ টাইমত কি হয় এই ইউৰিন হিচাপে ওলাই গৈ থাকে সো সেই ওলাই যোৱা টিউবটো কি বুলি কয় ইউৰেথ্ৰা ঠিক আছে সো এই ইউৰেথ্ৰাৰ থ্ৰু দি আমাৰ ইউৰিনখিনি তোমাৰ কি বুলি হয় ৰেগুলাৰ ইণ্টাৰভেলত কি কৰে ওলাই থাকে ঠিক আছে সো এইটো কাৰণে কি বুলি কওঁ hey opening to কি বুলি কয় urethra বুলি কয় ঠিক আছে an adult human being normally passes out about 1 to 1.8 liter of urine in 24 hours তো কি কৈছে এজন এডাল্ট মানুহ এজন মানে ডাঙৰ মানুহ বা এজন এডাল্টে কি হয় একৰ পৰা 1.8 লিটাৰ ইউৰিন এদিনত উলিয়ায় ঠিক আছে the urine consists of 95% of water 2.5% of urea and 2.5% other waste product like uric acid and ammonia. So কি কৈছে এই যে আমাৰ ইউৰিন থাকে ইউৰিনত কি হয় 95% water থাকে 2.5% urea থাকে আৰু 2.5% other কিবা যোনবিলাক সাবষ্টেন্স ফৰ এক্সাম্পল ইউৰিক এসিড ammonia এইবিলাক ওলায় ঠিক আছে নেক্সট কিডনি ফেইলিয়ৰ Sometimes a person's kidney may stop working due to infection or injury হয় সো কিবা কি হয় মানুহৰ কিডনিটো কাম নকৰা হ'ব পাৰে কিয় কাৰণে হ'ব পাৰে ডিউ টু ইনফেকশন কিবা ইনফেকশন হ'ব পাৰে বা কিবা ইনজুৰিজ হ'ব পাৰে কিবা দুখ সুখ পাব পাৰে হয় নে নহয় সো এজ এ ৰিজাল্ট অফ ফেইলিয়ৰ অফ both kidneys the waste products start accumulating in the blood and the person may die in a week or so হয় সো আমাৰ যদি কিডনিটো যদি দুটা কিডনিয়ে বেয়া হৈ যায় সো কি হ'ব আমাৰ ওয়েস্ট প্ৰডাক্টবিলাক লোৱা বন্ধ হৈ যাব ওয়েস্ট প্ৰডাক্টবিলাক ব্লাডৰ পৰা সিক্ৰেট মানে ব্লাডৰ পৰা সেপাৰেট কৰাখিনি বন্ধ হৈ যাব সো ব্লাডত যদি আমাৰ ওয়েস্ট প্ৰডাক্টখিনি জমা হৈ গৈ থাকে বা বাঢ়ি গৈ থাকে সো মানুহজনে মৰি যোৱাৰ চান্স বাঢ়ি যায় ঠিক আছে the usual treatment for kidney failure is either dialysis or kidney transplant so আমি কিডনি যদি মানুহৰ বেয়া হয় আমি তো চেঞ্জ কৰিবই লাগিব কাৰণ কিডনি যদি বেয়া হৈ যায় আমাৰ যোনটো ব্লাডত ওয়েস্ট প্ৰডাক্ট ওলাই সেইখিনি আমি উলাব নোৱাৰিম বা আমি এক্সক্ৰিট কৰিব নোৱাৰিম সো কি হ'ব দুটা ট্ৰিটমেন্ট আছে প্ৰথম ট্ৰিটমেন্টটো কি হয় ডায়ালাইসিস আৰু নেক্সটটো কি হয় কিডনি ট্ৰান্সপ্লান্ট ডায়ালাইসিস মানে কি দা প্ৰসেস অফ ক্লিনিং অফ দা ব্লাড অফ এ পারসন by separating the toxic waste product using a dialysis machine is called dialysis so কি হয় dialysis মানে কি মানুহজনৰ ব্লাডটো কি হয় আৰ্টিফিশিয়ালি মানে মানুহে নিজে বা মেচিন ইউজ কৰি পিনি ডায়ালাইসিস মেচিন ইউজ কৰি পিনি আমাৰ ব্লাডটো পিউৰিফাই কৰে সো সেই প্ৰসেসটো কি বুলি কয় ডায়ালাইসিস বুলি কয় to perform dialysis the body from an artery in the patient's arm is passed through the dialysis machine and the waste product are removed from the blood কি কৈছে সো মানুহৰ আৰ্টাৰীৰ পৰা যোনখিনি ব্লাড ওলাই সেই ব্লাডখিনি কি হয় ডায়ালাইসিস মেচিনৰ মাজেদি পাৰ কৰে সো ডায়ালাইসিস মেচিনে কি কৰিব পাছত সিলেক্ট কৰি পিনি যোনবোৰ ওয়েস্ট প্ৰডাক্ট সেইবোৰ ওয়েস্ট প্ৰডাক্টক কি কৰিব ফিল্টাৰ্ড কৰি দিব ঠিক আছে from the blood the clean blood is pumped back into the veins of the patient's arm so আকৌ কি কৰে সেই যোনখিনি সাফা যোনখিনি ক্লিন ব্লাড সেই ব্লাডখিনি কি কৰে মানুহৰ আকৌ ভেইনেদি আকৌ মানুহজনৰ ভিতৰলৈ আৰ্মলৈ আকৌ দি দিয়ে ঠিক আছে ভিতৰ ভেইনলৈকে দি দিয়ে ঠিক আছে the dialysis continues till all the blood in the body has been cleaned this treatment has to be done regularly so কি কৰে
হয় ৱেষ্ট প্ৰডাক্টখিনি কি কৰে ফিল্টাৰ অফ কৰে আকৌ ভিতৰত ভৰাই দিয়ে আকৌ ফিল্টাৰ অফ কৰে আকৌ ভিতৰত ভৰাই দিয়ে চ' সেনেকে কৰি থাকিব লগা হয় ৰেগুলাৰলি কৰি থাকিব লগা হয় যেতিয়ালৈকে ব্লাডটো তোমালোকৰ ক্লিন নহয় ঠিক আছে চ' কি হয় এইটো ট্ৰিটমেণ্টটো কি হয় প্ৰায় ৰেগুলাৰলি বা এটা ইণ্টাৰভেল অফ টাইমত মানুহজনে এবাৰ যদি কিডনি ফেইলৰ হৈ যায় মানুহজনে ৰেগুলাৰলি কৰিব লগা হয় যদি এই ট্ৰিটমেণ্টটো নকৰি পিনি বেলেগ কিবা অপশ্যন যদি আমি ভাবিব পাৰোঁ চ' সেই অপশ্যনটো কি হ'ব কিডনি ট্ৰান্সপ্লাণ্ট চ' আমি কিডনি ট্ৰান্সপ্লাণ্ট কৰিম মানে কিডনি ট্ৰান্সপ্লাণ্ট মানে কি আমি কোনোবা ভাল বা কাৰোবাৰ ভাল কিডনি লৈ পিনি ৰিপ্লেচ কৰিম আমাৰ বেয়াটো দি ঠিক আছে দ্য ডেমেজ কিডনি কেন অলছ' বি ৰিপ্লেচ বাই আনাডাৰ পাৰ্চনছ হেল্ডি কিডনি বাই চাৰ্জিকেল প্ৰচিডিউৰ চ' অপাৰেশ্যন কৰি পিনি কি হয় চাৰ্জাৰী কৰি পিনি কি হয় কিডনি ট্ৰান্সপ্লাণ্ট কৰিব পৰা যায় যে ভাল মানুহৰ বা ভাল কিডনি এটা লৈ পিনি আমি আমাৰ বেয়া হোৱা কিডনিৰ লগত ৰিপ্লেচ কৰি তেনেকৈও এটা প্ৰচেছ হয় ঠিক আছে